morning student. আমি আজি sexual reproduction in flowering plantor আমি দ্বিতীয়টো ভাগ আলোচনা কৰিম। এইটো হ'ল মাইক্ৰোস্পোৰোজেনেসিস। আমি এইটো কথা জানো যে sexual reproduction কৰিবৰ কাৰণে দুই প্ৰকাৰৰ গেমেট লাগে আৰু প্লান্টৰ ক্ষেত্ৰত এটাক আমি মাইক্ৰোস্পোৰ বুলি কওঁ, আনটোক আমি মেগাস্পোৰ বুলি কওঁ। সো মাইক্ৰোস্পোৰ আৰু মেগাস্পোৰ দুইটাই বেলেগে বেলেগে ডেভেলপড হয়। প্লান্টৰ ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰকেইটাৰ ভিতৰত আমি জানো যে এন্ড্ৰচিয়াম is a male reproductive organ, and an androecium consists of stamen, that is the individual part of the androecium is called stamen, and a stamen consists of two parts. You see, the stamen consists of two parts. This is a small diagram here. So this outer part, this part is called anther, and one long filament is here. This is the structure of an stamen. And anther consists of two thaki. So generally duta thake enekwa lobe, ihotok koi bilobe structure, so it is called bithecus. And each lobe 1 and 2, this lobe is called known as microsporangia. So development of microspore within this microsporangium is called microsporogenesis. So microsporogenesis to whole the anther দুটা লোব থাকে আৰু এই লোব দুটাক আমি মাইক্ৰোস্পোৰেঞ্জিয়া বুলি কওঁ। মাইক্ৰোস্পোৰেঞ্জিয়াৰ ভিতৰত মাইক্ৰোস্পোৰ ফৰ্মেশ্যন হোৱা যিটো প্ৰচেছ তাক আমি কওঁ মাইক্ৰোস্পোৰোজেনেসিস। একেবাৰে সিম্পল, পৰীক্ষাৰ কাৰণে এইটো এটা বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। এতিয়া আমি চোৱা, এতিয়া যে এই যে বাইলোব ষ্ট্ৰাকচাৰ এন্থাৰ লোব দুটা আছে, ইয়াক যদি আমি এনেকৈ ট্ৰেনভাৰ্চ ছেকশ্যন কৰোঁ, এতিয়া যে এনেকুৱা ছেকশ্যন কৰোঁ, তেতিয়া আমি কি পাম? আমি এটা ফ'ৰ লোব ষ্ট্ৰাকচাৰ পাম। এইটো এটা এনেকুৱা চাৰিটা লোবৰ ষ্ট্ৰাকচাৰ এটা পাম। ফ'ৰ লোব ষ্ট্ৰাকচাৰ এইটো। এই ষ্ট্ৰাকচাৰটোৰ ভিতৰত এটা ভাস্কুলাৰ ছাপ্লাই এণ্ড আটাইখিনি চেল, দিজ আৰ কল্ড হোমোজেনিয়াছ মাছ অফ চেলছ। এই চেলবিলাকক কয় হোমোজেনিয়াছ মাছ অফ চেলছ এইবিলাক। এতিয়া এই হোমোজেনিয়াছ মাছ অফ চেলবিলাকত যেতিয়া এন্থাৰটো লাহে লাহে মেচিয়ৰ হ'ব, তেতিয়া কি হয়, ইহঁতৰ চাৰিটা লোবত চাৰিটা চেল নিজে নিজে আনবিলাকতকৈ অলপ ডাঙৰ হ'ব আৰু ইহঁতক দেখিবলৈ প্ৰমিনেণ্ট হৈ যাব। 4 cells become prominent in 4 lobes, that is 1 cell in each lobe এনেকৈ ইহঁতি প্ৰমিনেণ্ট হৈ যাব। এই যিটো প্ৰমিনেণ্ট হৈ যোৱা চেল, এই চেলটোক কয় আৰ্কেস্পৰিয়েল ইনিচিয়েল চেল। এই চেলটোক আমি কি বুলি ক'ম? আৰ্কেস্পৰিয়েল ইনিচিয়েল চেল। এইটো মই লাহেকৈ বাহিৰলৈ উলিয়াই লৈ গৈছোঁ। এতিয়া আমি এটাকৈ দেখুৱাম, চাৰিটা চেলত সমানে ডেভেলপ হ'ব। এই আৰ্কেস্পৰিয়েল ইনিচিয়েল চেলটো পোনপ্ৰথমে পেৰিক্লিনেল ডিভিজন হ'ব। ৰিমেম্বাৰ দিছ ৱৰ্ড, পেৰিক্লিনেল ডিভিজন। ইয়াৰ ডিভিজনটোক পেৰিক্লিনেল ডিভিজন বুলি কয়। আৰু এই ডিভিজন হোৱাৰ লগে লগে তাৰমানে দুটা চেল হ'ব। এটা বাহিৰত থাকিব, এইটোক আউটাৰ প্ৰাইমেৰী পেৰাইটেল চেল বুলি ক'ব। এইটো দিছ ইজ আউটাৰ ওৱান ইজ কল্ড প্ৰাইমেৰী পেৰাইটেল চেল, and the inner one is called sporogenous cell, that is primary sporogenous cell. দুটা চেল পালোঁ আমি। আৰ্কেস্পৰিয়েল চেলটো প্ৰথমতে দুটা চেল হ'ল এইটো, আৰু ই কি হ'ব, দুটা চেলৰ ওপৰটোক ক'ব আমি প্ৰাইমেৰী পেৰাইটেল চেল আৰু তলটোক ক'ব প্ৰাইমেৰী স্পৰোজেনাছ চেল।
প্ৰাইমেৰী পেৰাইটেল চেলটোৱে ই ৰিপিটেডলি ডিভিজন হ'ব, ডিভিজন হৈ ই কি কৰিব এনেকুৱা 3টাৰ পৰা 4টা কিছু কিছু ক্ষেত্ৰত 5টালৈকে পোৱা যায়। ই মাইক্ৰস্পৰেঞ্জিয়েল ইয়াৰ যিটো বাহিৰৰ লেয়াৰ সেইটো বনাব। এই 4টা লেয়াৰৰ ভিতৰত একেবাৰে বাহিৰত কমন এপিডাৰ্মিছ এইটো এটা প্ৰথমৰ পৰা থাকে। ছেকেণ্ডটোক কয় এণ্ডোথেচিয়াম, দিছ ইজ কল এণ্ডোথেচিয়াম, দ্য ছেকেণ্ড ওৱান ইজ কল। থাৰ্ড ওৱান ইজ কল মিডল লেয়াৰ, দিছ ওৱান, এণ্ড লাষ্ট ওৱান ইজ কল টেপিটাম। আমাৰ তাতকৈ প্ৰয়োজন হ'ল টেপিটামটো, বিকজ দিছ টেপিটাম is the nutritional layer which supply nutrition to the going pollen grain. It is a very important question. What is tapetum? What are its function? Tapetum asolte this is very simple question. Tapetum hol a microsporidium ekebare innermost layer khon, jikhon sporogenous cellor first layer but bahiror phalor pora innermost layer. A layer khonot asolte ihati ki kore nutrition supply diye a going sporogenous cell to. চোৱা এইটো দেখিছেনে চবফালে আছে। এই লেয়াৰখনৰ কথা কৈছোঁ মই, এইবিলাক হ'ল স্পৰোজেনাছ চেল। এইটো দেন টেপিটাম ফৰ্মেশ্যন হোৱাৰ পিছত এতিয়া এই যিটো স্পৰোজেনাছ চেল এইটো, এই স্পৰোজেনাছ চেলটোৰ এতিয়া ইয়াৰ মাইট'চিছ ডিভিজন হ'ব। মাইট'চিছ ডিভিজন হোৱাৰ লগে লগে দিছ স্পৰোজেনাছ চেল ফৰ্ম লাৰ্জ নাম্বাৰ অফ মাইক্ৰস্প'ৰ মাদাৰ চেল। এতিয়াহে আমি ইয়াক মাইক্ৰস্প'ৰ মাদাৰ চেল বুলি কৈছোঁ। প্ৰাইমেৰী স্পৰোজেনাছ চেল undergo mitosis division and form a large number of microspore mother cells. These microspore mother cells all are diploid or twice a number of chromosome. Microspore mother cell or chromosome number twice. Now each microspore mother cell undergo reduction division. So reduction division microsporogenesis কেতিয়া ফৰ্মেশ্যন কেতিয়া হয়, যেতিয়া মাইক্ৰস্প'ৰ মাদাৰ চেল ফৰ্মেশ্যন হ'ল তাৰ পিছতহে ই ৰিডাকশ্যন ডিভিজন আৰম্ভ কৰিব। ৰিডাকশ্যন ডিভিজন হৈ প্ৰত্যেকটো চেলৰ পৰাই 4টা এনেকুৱা চেল ফৰ্মেশ্যন হ'ব। এটা এইটো চাইডে আছে। চ' 4 cells are formed from each microspore mother cell. So as from primary sporogenous cells large number of microspore mother cells are formed, so large number of pollen grains are or microspores are formed because each microspore mother cells undergo reduction division on 4 haploid cells. These are, you see, these are the microspore, all are microspore mother cell and they undergo reduction division form 4 cells. These 4 cells are formed, they are present like this. One common layer is there, outer layer, and ভিতৰত 4টা এনেকুৱা চেল থাকে। এই চেলটোক আমি স্প'ৰ টেট্ৰেড বুলি কওঁ। শব্দটো মনত ৰাখিবা, পিছত আমাক দৰকাৰ হ'ব, ইয়াক কয় স্প'ৰ টেট্ৰেড। এতিয়া এই স্প'ৰ টেট্ৰেড যেতিয়া এন্থাৰটো মেচিয়ৰ হ'ব, যেতিয়া এন্থাৰটোৰ পৰা পলেন গ্ৰেইনবিলাক ডেহিচেঞ্চ হ'ব, তেতিয়া প্ৰত্যেকটোৱে এই বাহিৰৰ লেয়াৰখন লাহেকৈ ই নাইকিয়া কৰি এখন 4টা ইণ্ডিভিজুৱেল চেল ফৰ্মেশ্যন বা মাইক্ৰস্প'ৰ ফৰ্মেশ্যন কৰিব। ইহঁতকে আমি এতিয়া ক'ম পলেন গ্ৰেইন। এইটো হ'ল পলেন গ্ৰেইন বুলি কয়। পলেন গ্ৰেইনখনৰ 2টা লেয়াৰ থাকে, আউটাৰ এটা বিৰাট টাফ লেয়াৰ থাকে আৰু ইনাৰ এটা অলপ মিহি লেয়াৰ থাকে এনেকুৱা। চ' বাহিৰৰ যিটো লেয়াৰ থাকে তাক কয় স্প'ৰ'পলেনিন। এই একজিন বুলি কয় ইয়াক। এই আউটাৰ লেয়াৰটোক আমি একজিন বুলি কওঁ আৰু এই একজিনখন স্প'ৰ'পলেনিন নামৰ এটা কেমিকেলৰ যোগেদি মানে দ্বাৰা এই ফৰ্মেশ্যন হয়। দিছ স্প'ৰ'পলেনিন ইজ দ্য highly resistant biological material or chemical in the entire biological world because no enzyme can degrade this sporopollenin. সেইকাৰণে পলেন গ্ৰেইনটো বহু দিনলৈকে ইয়াক ই ৰেজিষ্ট কৰি থাকিব পাৰে বা নষ্ট হৈ নাযায়। চ' দিছ ইজ দ্য মাইক্ৰস্প'ৰজেনেচিছ। এন্থাৰৰ ভিতৰত এই পলেন গ্ৰেইন ফৰ্মেশ্যন হোৱা গোটেই যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোকে আমি মাইক্ৰস্প'ৰজেনেচিছ বুলি কওঁ।